আমার কানে সৌভাগ্যৰ দিন যে দিল্লী আমাৰ কেন্দ্ৰীয়ভাৱে আমিতো দখল কৰি আছোৱে আৰু দিল্লী এতিয়া টেৰিটৰিয়েলখনো আমি দখল কৰিবলৈ সক্ষম হ'ম। প্ৰথমে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, দিল্লীৰ আম জনতা আৰু দিল্লীৰ কাৰ্যকৰ্তাসকলক আন্তৰিক অভিনন্দন দি থৈছোঁ। এতিয়াও সম্পূৰ্ণ ফলাফল হোৱাগৈ নাই, এতিয়া ট্ৰেণ্ডত আছে হয়নে? আৰু অতি কম সময়ৰ ভিতৰত এক ভাল ফলাফল হ'ব বুলি আশা কৰিছোঁ। আমাৰ বিশ্বাস 27 বছৰৰ মূৰত দিল্লী দখল কৰিবলৈ সক্ষম হ'ল একমাত্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ সভাপতি জেপি নাড্ডা ডাঙৰীয়াৰ চিন্তাধাৰা। যেহেতু মুখ্যমন্ত্ৰীগৰাকী আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীও তাত প্ৰচাৰ চলাইছিলে, যথেষ্ট তেওঁ বহুকেইটা সমষ্টিত তেওঁ হেৰি কৰি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এক বিশেষ অৰিহণা আছে আৰু আমাৰ ইয়াৰ পৰা বহুত দলীয় কাৰ্যকৰ্তা গৈছিল, বিধায়ক মন্ত্ৰী, তেখেতসকলেও যথেষ্টখিনি এই নিৰ্বাচনটোত সহযোগিতা কৰিছে। এই চেগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আন্তৰিক অভিনন্দন জনাই থৈছোঁ। এতিয়াই একেবাৰে 100% সকলো ক'ব পৰা হোৱা নাই, অলপ সময় অপেক্ষা কৰক। ফাইনেল ৰিজাল্ট ওলোৱাৰ পিছত নিশ্চয় আপোনালোকৰ আৰু বিতংভাৱে আমি আপোনালোকক জনাম। কংগ্ৰেছৰ কথা আৰু আমি নকওঁ, যিহেতু কংগ্ৰেছ একেবাৰে অৱস্থা অতিকৈ বেয়া। এতিয়া আমি কৈছোঁ যে আপৰ যি পৰিৱেশ আছিল, যিটো অহংকাৰ, যিটো দাম্ভিকতাৰে তেওঁলোকে ভাবিছিল, সেইটো দিল্লী জনতাই একচেপ্ট কৰা নাই। কেজৰিৱালক কিয় প্ৰত্যাখ্যান কৰা বুলি আপোনালোকে ভাবে? না, আমি এটাই কৈছোঁ যে আম জনতাৰ লগত যেতিয়ালৈকে আপুনি নাথাকে, তেতিয়ালৈকে আপুনি আম জনতাৰ অন্তৰ যেতিয়ালৈ বুজি নাপাব, কিমান দিন ভেলকিবাজিত চলিব? ভেলকিবাজিত চলি আছিল কেজৰিৱালে, আৰু এইটো প্ৰমাণ কৰিলে যে ভেলকিবাজিত কোনো ৰাজনৈতিক দল নচলে। দেশৰ উন্নয়ন কৰিব মানে একমাত্ৰ বিজেপি কৰিব বুলি ভাবে নেকি জনসাধাৰণে? চাওক, এই কথাটো আমি নকওঁ যে আমি অকল উন্নয়ন কৰিম। যেতিয়ালৈকে আমি ৰাইজৰ লগত আছোঁ, ডেফিনেটলি আমাৰ কাৰণে সৌভাগ্যৰ দিন যে দিল্লী আমাৰ কেন্দ্ৰীয়ভাৱে আমিতো দখল কৰি আছোৱে আৰু দিল্লী এতিয়া টেৰিটৰিয়েলখনো আমি দখল কৰিবলৈ সক্ষম হ'ম। প্ৰথমে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, দিল্লীৰ আম জনতা আৰু দিল্লীৰ কাৰ্যকৰ্তাসকলক আন্তৰিক অভিনন্দন দি থৈছোঁ। এতিয়াও সম্পূৰ্ণ ফলাফল হোৱাগৈ নাই, এতিয়া ট্ৰেণ্ডত আছে হয়নে? আৰু অতি কম সময়ৰ ভিতৰত এক ভাল ফলাফল হ'ব বুলি আশা কৰিছোঁ। আমাৰ বিশ্বাস 27 বছৰৰ মূৰত দিল্লী দখল কৰিবলৈ সক্ষম হ'ল একমাত্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ সভাপতি জেপি নাড্ডা ডাঙৰীয়াৰ চিন্তাধাৰা। যেহেতু মুখ্যমন্ত্ৰীগৰাকী আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীও তাত প্ৰচাৰ চলাইছিলে, যথেষ্ট তেওঁ বহুকেইটা সমষ্টিত তেওঁ হেৰি কৰি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এক বিশেষ অৰিহণা আছে আৰু আমাৰ ইয়াৰ পৰা বহুত দলীয় কাৰ্যকৰ্তা গৈছিল, বিধায়ক মন্ত্ৰী, তেখেতসকলেও যথেষ্টখিনি এই নিৰ্বাচনটোত সহযোগিতা কৰিছে। এই চেগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আন্তৰিক অভিনন্দন জনাই থৈছোঁ। এতিয়াই একেবাৰে 100% সকলো ক'ব পৰা হোৱা নাই, অলপ সময় অপেক্ষা কৰক। ফাইনেল ৰিজাল্ট ওলোৱাৰ পিছত নিশ্চয় আপোনালোকৰ আৰু বিতংভাৱে আমি আপোনালোকক জনাম। কংগ্ৰেছৰ কথা আৰু আমি নকওঁ, যিহেতু কংগ্ৰেছ একেবাৰে অৱস্থা অতিকৈ বেয়া। এতিয়া আমি কৈছোঁ যে আপৰ যি পৰিৱেশ আছিল, যিটো অহংকাৰ, যিটো দাম্ভিকতাৰে তেওঁলোকে ভাবিছিল, সেইটো দিল্লী জনতাই একচেপ্ট কৰা নাই। কেজৰিৱালক কিয় প্ৰত্যাখ্যান কৰা বুলি আপোনালোকে ভাবে? না, আমি এটাই কৈছোঁ যে আম জনতাৰ লগত যেতিয়ালৈকে আপুনি নাথাকে, তেতিয়ালৈকে আপুনি আম জনতাৰ অন্তৰ যেতিয়ালৈ বুজি নাপাব, কিমান দিন ভেলকিবাজিত চলিব? ভেলকিবাজিত চলি আছিল কেজৰিৱালে, আৰু এইটো প্ৰমাণ কৰিলে যে ভেলকিবাজিত কোনো ৰাজনৈতিক দল নচলে। দেশৰ উন্নয়ন কৰিব মানে একমাত্ৰ বিজেপি কৰিব বুলি ভাবে নেকি জনসাধাৰণে? চাওক, এই কথাটো আমি নকওঁ যে আমি অকল উন্নয়ন কৰিম। যেতিয়ালৈকে আমি ৰাইজৰ লগত আছোঁ, ডেফিনেটলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।